নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। দৰ্শকসকল, পৰিৱেশ পৰিস্থিতি আমাক ভাৰাক্ৰান্ত কৰি তুলিছে। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ সমস্যা, বাৰিষা আহিছে, পানী বাঢ়িছে, বানপানীয়ে আমাক ত্ৰাসিত কৰিছে, ভাৰত সীমান্তত যুদ্ধৰ আখৰা চলিছে। আনহাতে ক'ভিড-19 নামৰ চকুৰে নমনা এই ভাইৰাছটোৱে আমাক আক্ৰমণ কৰিবলৈ এৰা নাই আৰু সেইবাবে আমি শংকিত হৈছোঁ। আমি শংকিত হ'লেই নহ'ব, আচলতে আমি সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব আৰু সুন্দৰকৈ জীয়াই থাকিবলৈ আমি সমৰ্থ হ'ব লাগিব। আৰু তেতিয়াহে ক'ভিড-19 নামৰ চকুৰে নমনা এই ভাইৰাছটোৰ ত্ৰাসৰ পৰা আমি মুক্তি পাব পাৰিম। দৰ্শকসকল, যিয়েই নহওক, আমি ধুনীয়াকৈ থকাৰ এই প্ৰয়াস আমাৰ নিজৰে। আমাক ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষ, চিকিৎসক, প্ৰশাসন, আৰক্ষী সকলোৱে বাৰে বাৰে সজাগ কৰি তুলিছে। আপোনালোকে মাস্ক নিপিন্ধাকৈ বাহিৰলৈ নাযাব, এই সম্পৰ্কত আমাক সদায় সচেতন কৰি ৰাখিছে। সুস্বাদু আহাৰ খাব, হাত ধুই থাকিব, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকিব, সামাজিক দূৰত্ব বজাই ৰাখিব। আমাক তেওঁলোকে দিয়া নীতি নিৰ্দেশনাখিনি যদি আমি পালন কৰোঁ, আমি নিশ্চয় সুন্দৰকৈ থাকিব পাৰিম। ক'ভিড-19 নামৰ চকুৰে নমনা ভাইৰাছটোৰ আক্ৰমণৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম। সেয়াই আশা। আহক আমি সজাগ সচেতন হওঁ আৰু সুস্বাস্থ্যৰে অনাগত দিনবিলাকলৈ আমি সুন্দৰকৈ আগবাঢ়ি যাওঁ। এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এখন সাংস্কৃতিক পথাৰৰ দৰকাৰ, নহয় জানো? আমি কেৱল পুথিগত অধ্যয়ন কৰি থাকিলে আমি আন এখন পৃথিৱীৰ কথা চিন্তা কৰিব নোৱাৰিম। সেইখন পৃথিৱী হৈছে গীত, নৃত্য, সংগীতৰ পৃথিৱী। আৰু এই সৃষ্টিশীল পৃথিৱীখনে আমাৰ মন মগজু শান্ত কৰি ৰাখে, আমাক বিকশিত কৰাত সহায় কৰে। আৰু সেই সৃষ্টিশীল পৃথিৱীখনক গুৰি ধৰা বহুকেইজন গুণী জ্ঞানী ব্যক্তিয়ে আমাৰ সমাজখন অলংকৃত কৰি ৰাখিছে। তেনে এজন গুণী জ্ঞানী ব্যক্তি, আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন স্বনামধন্য সত্ৰীয়া নৃত্যৰ বৰেণ্য শিল্পীক আজি আমি ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ। সংগীত নাটক একাডেমী সন্মানেৰে সন্মানিত আৰু বহু সন্মানেৰে সন্মানিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ৰামকৃষ্ণ তালুকদাৰ ছাৰ আজি আমাৰ মাজত আছে। ছাৰৰ নামটো যেতিয়া কোৱা হয় তেতিয়া ছাৰৰ সম্পৰ্কে সকলোৱে জানে, সকলোৱে সচেতন হৈ ছাৰৰ বিষয়ে, ছাৰৰ পৰা দুআষাৰ কথা জানিবৰ ইচ্ছা কৰে। কাৰণ দেশ দেশান্তৰত ছাৰৰ বহু ছাত্ৰ ছাত্ৰী আছে। ছাৰ আজি এই বিপদসংকুল পৰিস্থিতিৰ মাজতো আমাৰ মাজলৈ আহিছে। ছাৰ, আমি অতি কৃতজ্ঞ। আজি ইমান এক বিপদৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ছাৰ আপুনি আহিলে, আমি সঁচাকৈ কৃতজ্ঞ ছাৰ। ধন্যবাদ। মই ব্যতিক্ৰমৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মোক এই অনুষ্ঠানত আমন্ত্ৰণ দিয়াৰ বাবে। হয় ছাৰ, আপোনাৰ অতি সৰু উপহাৰ এটা যাচিব বিচাৰিছোঁ। এখন মাস্ক ছাৰ, এই মাস্কখন আমি টুৰিজিমৰ সহযোগত আমি ব্যতিক্ৰম মাছটোৱে তৈয়াৰ কৰিছোঁ আৰু আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে এই মাস্কখন তৈয়াৰ কৰিছে আৰু এই মাস্কখন তৈয়াৰ কৰি যি অৰ্থ তেওঁলোকে লাভ কৰিছে তাৰে তেওঁ পৰিয়ালটোক চলায় আৰু আমি ব্যতিক্ৰমৰ তৰফৰ পৰা অতি কম মূল্যত ৰাইজলৈ এই মাস্কখন আমি আগবঢ়াইছোঁ আপোনাক উপহাৰ হিচাপে। ধন্যবাদ, মই অতি আনন্দেৰে গ্ৰহণ কৰিছোঁ। ছাৰ, আপোনাৰ জীৱনটোক আলোকপাত কৰিলে এনেকুৱা লাগে নৃত্যক এৰি আপোনাৰ জীৱনটো যেন এটা খোজো আগবঢ়া নাই। সেই সত্ৰৰ কাষৰ সেই আপোনাৰ পাঠশালাৰ ওচৰৰ সত্ৰৰ কাষৰ সেই শৈশৱৰ ছাৰজন, আপুনি ব্যক্তিজন, তাৰ পৰৱৰ্তী সময়ত আজিৰ পৰ্যায়লৈ আহিবলৈ আপুনি জীৱনটো কেনেধৰণে আগবঢ়াই লৈ গ'ল? বামাখাটা সত্ৰ আচলতে মোৰ মই জন্মেই আচলতে নৃত্য কৰাত সমৰ্পিত হৈছিলোঁ। কাৰণ মোৰ যিটো জন্মস্থান, সেই জন্মস্থানটো বামাখাটা সত্ৰৰ একদম সন্মুখত। মই হয়তো মাতৃৰ গৰ্ভতে খোল, তাল, দবা, নেগেৰাৰ শব্দ শুনিছিলোঁ। সেই শব্দ কৰ্ণকুহৰত লৈ মোৰ জন্ম হৈছিল। গতিকে মই গায়ন-বায়নৰ তালে তালে খোজকাঢ়িব শিকিছিলোঁ। যিহেতু প্ৰতিটো মুহূৰ্ত সত্ৰখন সন্মুখত থাকি তাৰ সন্মুখৰ ঘৰটো। আৰু 1602 খ্ৰীষ্টাব্দত আমাৰ বামাখাটা সত্ৰ স্থাপন হৈছিলে আৰু মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ নাতি পূৰ্ণানন্দ ঠাকুৰে আমাৰ সত্ৰখন স্থাপন কৰিছিল, তেওঁ প্ৰথম সত্ৰাধিকাৰ। গতিকে অতি প্ৰাচীন এখন সত্ৰ আচলতে, যদিও ইমান প্ৰচাৰিত এখন সত্ৰ নহয়। গতিকে সেইখন সত্ৰত আমাৰ গোটেই
পিঢ়িয়ে আমাৰ বংশই সেই সময়ৰ পৰা আজিলৈকে সেই সত্ৰৰ লগত জড়িত হৈ আছে, বিভিন্ন দিশ উন্মোচিত কৰিছে, গায়নে হওক বায়নে হওক। কেতিয়াবা আমাৰ মা, মোৰ মাতৃদেৱী মুখ্য পাঠকনি আছিল, মোৰ পিতৃদেৱ গজেন্দ্ৰ তালুকদাৰ সেই অঞ্চলৰ এগৰাকী গায়ক, ডাঙৰ গায়ক। তেনেকুৱা এটা গৃহত মোৰ জন্ম হৈছিলে। গতিকে যিহেতু গোটেই ঘৰখনো জড়িত, মোৰ দাদা লংকেশ্বৰ তালুকদাৰ, প্ৰদীপ তালুকদাৰ, কণ্ঠেশ্বৰ তালুকদাৰ, সকলোবোৰ জড়িত। গতিকে মই আৰু নোৱাৰি কোনো মানে সেই সত্ৰত জন্মি সেইটোক আমি সবাতকৈ আগত আমাৰ। গতিকে সত্ৰীয়া পৰম্পৰাত জন্মগ্ৰহণ কৰি যিহেতু আমাৰ তাত নৃত্যকলাৰ দিশটো ইমান উন্নত নাছিল বামাখাটা সত্ৰত। আমাৰ তাত হৈছিলে আমাৰ নটুৱা নাচ আছে, আৰু আমাৰ বামাখাটা সত্ৰত আছিলে আমি আচলতে মহাপুৰুষ মাধৱদেৱৰ ভজন বহাৰ নাটকখন আমি কৰিছিলোঁ। সত্ৰৰ ভিতৰত এই দুখনে আছিলে, বাহিৰত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আছিলে, সত্ৰৰ বাহিৰত হয় এইবিলাক, ভিতৰুৱা অনুষ্ঠান। গতিকে ঠিক তেনেকুৱা অনুষ্ঠানৰ লগত মই সৰুতে জড়িত হ'লোঁ। হয় পৰৱৰ্তী সময়ত কি হ'ল, বহুতে ক'লে মই হয়নো সৰুতে খুব ভালকৈ নাচিছিলোঁ। মোৰ ডাঙৰ দাদা লংকেশ্বৰ তালুকদাৰ আৰু প্ৰদীপ তালুকদাৰে দুইজনে ডিচিশ্যন ল'লে, বোলে আমি আমাৰ ৰামকৃষ্ণক লক্ষ্ণৌলৈ পঠাই দিওঁ নাচ শিকিবলৈ। তেতিয়া ইয়াত মিউজিক কলেজ আৰম্ভ হোৱা নাছিলে প্ৰথম। তেনেকুৱা এটা ডিচিশ্যন ল'লে মেট্ৰিক পাছ কৰাৰ লগে লগে। কিন্তু মেট্ৰিক পাছ কৰাৰ 1 বছৰমান পিছতে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় স্থাপন হয়। গতিকে মই তেতিয়া আৰু লক্ষ্ণৌ যাবলগীয়া নহ'ল, মই ইয়াত আহিলেও অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ত মোৰ এডমিশ্যন হ'ল। আৰু মুখ্য বিষয় হ'ল সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যক মানে বিজ্ঞানসন্মতভাৱে ব্যাকৰণিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ কাৰণে মহেশ্বৰ নেওগ ছাৰৰ পৰা আৰম্ভ কৰি ৰুদ্ৰ বৰুৱা ছাৰ, আনন্দমোহন ভাগৱতী ছাৰৰ পৰা আৰম্ভ কৰি প্ৰফেচৰ শইকীয়া বৰবৰুৱান ছাৰ, গোটেই গুণী ব্যক্তিখিনিয়ে লগ লাগি ক'লে কি আমি সত্ৰত আজিকালি ল'ৰাৰ সংখ্যা এখন ঘৰত এটা বা দুটাই ল'ৰা, সত্ৰত নিদিব। গতিকে মহেশ্বৰ নেওগ ছাৰে বাৰম্বাৰ আমাক তেতিয়া আমি বহুকেইখন মিটিঙতো পাইছিলোঁ, বোলে এইটো যদি আমি শিক্ষা ব্যৱস্থালৈ লৈ নাহোঁ, সত্ৰতে থাকি যে এটা সময়ত হয়তো নাইকিয়া হৈ যাব পাৰে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ে তেতিয়া বি মিউজিক কোৰ্চ খুলি দিলে, আৰু তাত মোৰ শিক্ষা গ্ৰহণ আৰম্ভ হ'ল মানে বৈজ্ঞানিক পদ্ধতিৰে। তাত মানে ঘনকান্ত বৰা ছাৰ, গোবিন্দ শইকীয়া ছাৰ, শৈলেন শইকীয়া ছাৰ, প্ৰফেচৰ শইকীয়া বৰবৰুৱান ছাৰ, তেওঁ ভিজিটিং লেকচাৰাৰ আছিলে, আনন্দমোহন ভাগৱতী ছাৰ, প্ৰদীপ চলিহা ছাৰ, গোটেইবিলাকে লগ লাগি তেতিয়া তেওঁলোকে আমাক মোক শিক্ষা দিছিলে। কৈছিলে কি ইয়াত এনেকুৱা শিক্ষা দিলে নহ'ব, গোটেইবিলাক দিশ উন্মোচিত কৰিব লাগিব। মই সৌভাগ্যৱান আছিলোঁ, মই প্ৰথম যেতিয়া গৈছিলোঁ কলেজত, মই 2য় বৰ্ষৰ ছাত্ৰ, কিন্তু মোৰ প্ৰথম বৰ্ষৰ লগতে মোৰ ক্লাছবোৰ হৈছিলে সমস্ত। মই সেই সুবিধাটো পাইছিলোঁ তেতিয়া শিকিবলৈ, গোটেইকেইজন গুৰুৰ, আৰু গোটেইবিলাকৰ মৰম পাইছিলোঁ। কাৰণ নতুনকৈ গৈছিলোঁ কলেজত, তেতিয়া একো নাযায় পঢ়িবলৈ, ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব এৰি মিউজিক কলেজত নাম লগাব, এইটো ধেমালি কথা নহয়। কিন্তু মই লগাইছিলোঁ তেতিয়া। পৰৱৰ্তী সময়ত ছাৰ আপুনি কথক নৃত্যৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে লক্ষ্ণৌলৈ গ'ল, কিন্তু যেতিয়া আপুনি আৰু আমাৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত এক বিশেষ সুনাম অৰ্জন কৰি আপুনি উত্তীৰ্ণ হয়। নহয়, প্ৰথম কথাটো হ'ল কি, সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ কাৰণে তেতিয়াৰ পৰা বহু গভীৰ চিন্তা চলি আছে। তেতিয়া আনন্দমোহন ভাগৱতী ছাৰ আৰু বহুকেইজনে মোক ক'লে, নহয় সত্ৰীয়া নৃত্যটো আমাৰ শাস্ত্ৰীয় এইকাৰণে নহয় বুলি তেওঁলোকে তেতিয়া কৈছিল, বোলে আমাৰ নাচত কি চাইন্স নাই, কি ব্যাকৰণ নাই, এই কথাটো ক্লাছিকেল ডান্স শিকিলেহে গম পাব। গতিকে আমি ৰামকৃষ্ণক কি কৰোঁ, কথক নাচ শিকিবলৈ বাধ্য কৰাওঁ। কিন্তু কথক নাচ শিকিবলৈ মোক সুৰেন্দ্ৰ শইকীয়াজীৰ ওচৰত দিলে গুৰু লক্ষ্ণৌলৈ। গতিকে তেওঁ গুৱাহাটীলৈ আহি ইয়াতো ৱৰ্কশ্বপ কৰোঁ, তালৈকো যোৱাৰ সৌভাগ্য হৈছে মোৰ। আৰু তাৰ মই মধ্যপ্ৰদেশৰ খেৰাগড় ইউনিভাৰ্চিটিৰ পৰা মই MA পাছ কৰিলোঁ পৰৱৰ্তী সময়ত। গতিকে এই বিষয়টো তেওঁলোকে মোক দিছিলে, কথক নৃত্য সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় স্বীকৃতিৰ কাৰণে, বা ইয়াত কি বিজ্ঞান নাই এইটো বিচাৰি চোৱাৰ কাৰণেহে কথক নাচ শিকিবলৈ দিছিলে, আৰু মোক সহায় কৰিছিলে, টকা পইচাৰো সহায় কৰিছিলে সেই সময়ত। গতিকে মই সেইকাৰণে শিকিব গৈছিলোঁ কথক নাচ। ছাৰ, সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ আপুনি আপোনাৰ জীৱনটো সমৰ্পণ কৰিলে, আৰু সেই সমৰ্পণেৰে আপুনি দিনবিলাকত আগবাঢ়ি গৈ থাকে। চ' আমি যদি অকণ সত্ৰীয়া নৃত্যৰ ভিতৰচৰালৈ আহোঁ, 21 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি চিহ্নযাত্ৰা নাট তেখেতে সৃষ্টি কৰিছিল, হয়, সেই চিহ্নযাত্ৰা নাটৰ বুকুতে সত্ৰীয়া নৃত্যৰ জন্ম হ'ল। ছাৰ, এতিয়া ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্যটো লাহে লাহে আগবাঢ়ি আহি আছে। আপোনালোকে ছাৰ এখন ক্ষেত্ৰ সৃষ্টি কৰিলে সত্ৰীয়া নৃত্য, কিন্তু পৰৱৰ্তী সময়ত ছাৰ গুৰু দুজনা বৈকুণ্ঠগামী হোৱাৰ পাছত প্ৰায় 600 বছৰ, 571 বছৰ সত্ৰসমূহে নৃত্যভাগ ধৰি ৰাখিলে।
এতিয়া স্যাৰ এই যে সেৱাৰ বস্তু হিচাপে ধৰি ৰখা সত্ৰীয়া নৃত্য পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে মঞ্চলৈ লৈ আনিলে সেই সকলোখিনি হুবহু ৰাখি দৰ্শকে ভাল পোৱাকৈ সত্ৰীয়া নৃত্য কেনেকৈ আগবঢ়াই আনিলে স্যাৰ? আচল কথাটো হ'ল কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁ যেতিয়া নৃত্যধাৰাটো সৃষ্টি কৰিছিলে তাত সমস্ত ব্যাকৰণিক পদ্ধতিৰে তেওঁ কৰিছিল। তাত একো আমাৰ আচলতে লাৰিবলগীয়া কৰিবলগীয়া বিশেষ নাছিল। কাৰণ মই যেতিয়া কথক নাচ শিকি আহি মই ইয়াত বিচাৰ কৰিছিলোঁ বোলে আমাৰ গোটেইখিনি আছে, মাত্ৰ আমি ভালকৈ বিচাৰ কৰিব পৰা নাছিলোঁ। 7-5-12 অংকটো আমি নাজানো। 7 আৰু 5 লগে 12 হয় নাই কেনেকৈ জানিম, এই অংকটোৰ গণ্ডগোল আছিলে। মই এটা উদাহৰণ দিব খোজোঁ। 2 + 2 = 4। যদি 2 + একো নাই এটা আখৰ সমান 4 আছে, তেতিয়াহ'লে কোনে গম পাব সময় মানে সেইখিনি ঠাইত 2 লগাই দিব লাগিব? মেথছৰ মানুহজনে গম পাব। মানে 2ৰ লগত একো নাই, আখৰটো নাইকিয়া হৈ গ'ল, পানী পৰিল নাইকিয়া হৈ গ'ল, সমান 4টো আছে। 2টো বহোৱা বোলে মানে সমলটো পাই গ'ল, মেথছৰ মানুহজনে জানে 2ৰ লগত 2 বহিলেহে 4 হয়। ঠিক সত্ৰীয়া নাচত তেনেকুৱা ধৰণৰ অস্পষ্ট এটা কথা আছিলে। সেই অস্পষ্টখিনি স্পষ্ট কৰি দিলেই হ'ল। গোটেইখিনি অস্পষ্ট হৈছে আমাৰ 600 বছৰীয়া এই পৰম্পৰা আৰু এটা জীৱন্ত পৰম্পৰা। এই জীৱন্ত পৰম্পৰা সত্ৰৰ চাৰিবেৰৰ মাজত আবদ্ধ ৰাখি ভকত সজ্জনে এই আমাৰ এই যিটো কালচাৰ আমাক তেওঁলোকে দিলে, সেইটোৰ মাজত কেতিয়াবা অকণমান অস্পষ্ট হৈছে মাত্ৰ, বাকী চব সুন্দৰ আছিলে আচলতে। এতিয়াতো তাল এখনৰ কথা কওঁ, তালখনৰ মাত্ৰাটো হয়তো কোনোবাই কৈ দিলে 4 মাত্ৰা, হ'ব লাগিছিল 3 মাত্ৰা, হ'ল বজাওঁতে 4 হয়, মুখেৰে কওঁতে 3 হয়। এনেকুৱা ধৰণৰ এটা সৰু সুৰা সমস্যাৰ বাহিৰত কোনো বেলেগ নাছিলে। কাৰণ হস্ত আছিল, এটা দীঘলীয়া শাস্ত্ৰীয় নৃত্য হ'বলৈ এটা দীঘলীয়া পৰম্পৰা থাকিলেও আমাৰ অতি দীঘলীয়া পৰম্পৰা, নৃত্য পৰম্পৰা। তাত থাকিব লাগিব এটা সংগীত পদ্ধতি, দীঘলীয়া সংগীত, ইমান দীঘলীয়া আমাৰ শাস্ত্ৰীয় সংগীত পদ্ধতি, ৰাগ সংগীত পদ্ধতি আছে। তাল ছিষ্টেম, য'ত বিভিন্ন মাত্ৰা, লয়, তালি, খালি বিভাগ আৰু বলৰ জাতি, 5টা জাতি আছে। তিস্ৰ, চতস্ৰ, মিশ্ৰ, খণ্ড আৰু সংকীৰ্ণ। খণ্ড আৰু সংকীৰ্ণত বাহিৰে আমি বাকীবিলাক এতিয়ালৈকে আমি তালৰ মাজতো বিচাৰি পাইছোঁ। আৰু বিভিন্ন মাত্ৰা, লয় আৰু ছন্দৰে তেওঁ গঠন কৰি থৈছে ইতিমধ্যে বিৰাট বিশাল এক বৰ্ণাঢ্য সংস্কৃতি, ভাবিবই নোৱাৰি আচলতে। মোৰতো এনেকুৱাকৈ ক'বলৈ মন যায়, যিহেতু মই এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু মই 18 বছৰ কাল কথক নৃত্যৰ লগত জড়িত আছোঁ। তাৰপিছত মই দেখিলোঁ ভাৰতবৰ্ষৰ অন্য নাচ, মই হয়তো শাস্ত্ৰীয় নৃত্য অসম 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্য শাস্ত্ৰীয় হৈছে। তাৰ বহু কেইবছৰ আগতেই মই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ঘূৰি ফুৰি নাচিবলৈ সুবিধা পাইছিলোঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা। তেতিয়া মই অন্য নাচবোৰ দেখিছিলোঁ। বোলে এই গোটেইখিনি নাচৰ তেওঁলোকৰ যিখিনি সম্পদ, এই গোটেই সম্পদখিনি এক লগতে যদি লগাই দিওঁ, আমি 8th ক্লাছিকেল ডান্স ফৰ্ম, 8 নম্বৰ ডান্স ফৰ্মটো আমাৰ 7টা ডান্স ফৰ্ম এক লগতে এখন তোলাচনীৰ একফালে উঠাই দিলে, সত্ৰীয়া নাচ যদি একফালত অকল উঠাই দিওঁ, গোটেইখিনিক দাঙি উঠাই লৈ আহিব। ইমান সম্পত্তি আমাৰ আছে, ইমান সাংস্কৃতিক সম্পদেৰে ভৰা আমাৰ সত্ৰীয়া নৃত্য। সাহিত্যই চাম, নৃত্যই চাম, কোনটো দিশ চাম? আৰু আটাইতকৈ ডাঙৰ কথা ছাৰ, নৱৰসৰ লগতে সত্ৰীয়া নৃত্যত ভক্তিৰসৰ যি প্ৰাধান্য, প্ৰত্যেকগৰাকী নৃত্যাংগনা, নৃত্যশিল্পী সত্ৰীয়া নৃত্যত শ্ৰীকৃষ্ণৰ আগত নিজকে সমৰ্পণ কৰা, এই সমৰ্পিত যিটো মনোভাৱ, এই মনোভাৱ সাংঘাতিক ছাৰ। তাৰ মাজতে অভিনয়টো আছে ছাৰ। মই এইটো এটা কথা ক'ব খুজিছোঁ, এইটো আমি একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্য জন্ম দিয়াৰ প্ৰধান উদ্দেশ্যটো আছিল তেওঁ একশৰণ হৰিনাম ধৰ্ম স্থাপন কৰা। গতিকে একেশ্বৰবাদৰ ওপৰত তেওঁ ভগৱান কৃষ্ণই মানে কৃষ্ণই পৰম দেৱ সমস্ত জগতক, গতিকে ভগৱান শ্ৰীকৃষ্ণ মানে কি তেওঁ একমাত্ৰ দেৱতা। গতিকে সেইজন দেৱতাক তেওঁ পূজা কৰাবলৈ আমাক শিকালে। বোলে পৰম আৰাধ্য দেৱতা আমাৰ ভগৱান কৃষ্ণ। গতিকে ভকতি ইমান বেছি আমাৰ নাচত, ভকতি ৰস। কিন্তু ভাৰতবৰ্ষৰ অন্য নাচতো ভকতি আছে, এনেকুৱা নহয় ভাৰতবৰ্ষৰ অন্য নাচত নাই, কিন্তু আমাৰ ইয়াত ভকতিটোৱে কিন্তু মূল। আৰু কম নেকি? গতিকে এই ভকতি ৰস, আমি যদি নৱৰসৰ কথা কওঁ, মহামুনি ভৰতৰ নাট্যশাস্ত্ৰত আচলতে নৱৰস, মহামুনি ভৰতৰ নাট্যশাস্ত্ৰত 9টা ৰসক মান্যতা দিয়া নাই, 8টা দিছিলে। তেওঁ দিছিলে শৃংগাৰ, হাস্য, কৰুণ, বীৰ, ৰৌদ্ৰ, ভয়ানক, বিভৎস, অদ্ভুত।
এই শান্ত ৰসটো তেওঁ নিদিলে নিদিলে শান্ত ৰসটো দেখি ভাবিলে কি মানুহৰ এটা স্বাভাৱিক অৱস্থা এইটো ৰসৰ ভিতৰত তেওঁ মানে সম্পৃক্ত নকৰিলে মানে যোগ নকৰিলে পৰৱৰ্তী আচাৰ্যসকলে দেখিলে কি নহয় পৰৱৰ্তী নৃত্যৰ আচাৰ্যবিলাকে পৰৱৰ্তী সময়ত সোমাইছে আৰু এটা ৰস সংযোজিত হয় আমি যে আজিৰ তাৰিখত নৱৰস বুলি কওঁ এই নৱৰসটো আচলতে মহামুনি ভৰতৰ অষ্টৰস পিছত শান্ত ৰস লগে লগে নৱৰস হৈছে আৰু মই এতিয়া ক'ব খোজো এই নৱৰসৰ মাজত যদিও ভক্তি ৰস আছে তথাপি ভক্তি আমাৰ নাচত ইমান ভক্তি প্ৰধান সেইকাৰণে আমি আকৌ ক'ব খুজিছোঁ আমাৰ এটা ভক্তি ৰস আৰু এটা আছে যিটো নেকি 10 নম্বৰ ৰস ৰূপে আমাৰ নৃত্য কলাত প্ৰতিষ্ঠিত হৈছে আমি আচলতে আজি ক'ব লাগিব এইটো নৱৰসৰ ঠাইত আমি 10 ৰস ক'ব লাগিব সত্ৰীয়া নাচ নৱৰস আমাৰ হাতত আমি পাইছোঁ শাস্ত্ৰই কৈছে শাস্ত্ৰৰ নৃত্য আমি শাস্ত্ৰৰ নিয়ম মানিব লাগিব নৱৰসৰ উপৰি আৰু এটা ৰস আমাৰ মাজত আছে সেইটো ৰস হ'ল আমাৰ আধ্যাত্মিক ৰসটো কিন্তু বাৎসল্য আৰু দাস্য ৰস বুলি আৰু দুটা কিছুমান শাস্ত্ৰই কৈছিলে আগতে তাৰপিছত 11টা ৰসৰ বিষয়ে মই আগতে পঢ়িছিলোঁ এই বাৎসল্য আৰু দাস্য ৰস বুলি কিছুমান শাস্ত্ৰকাৰে আকৌ আগতেই দাবী কৰি থৈছিলে দুটা ৰস দাস্য মানে সেইটো ভক্তিতে কিন্তু আৰু বাৎসল্য এটা আছে বাৎসল্য ভাৱৰ যিটো কথা আছে এনেকুৱা ধৰণৰ কিন্তু নৱৰসে আমি এতিয়া আজিৰ তাৰিখত মই 10 ৰস বুলি ক'ব খোজোঁ সত্ৰীয়া নাচৰ কাৰণ ভক্তি আমাৰ মুখ্য অৱয়ব আৰু ভক্তিয়ে ভক্তি সমস্ত কথাত সমস্ত সামৰণি আমি ভক্তিৰে কৰিব লাগে আমি যিমানেই নৱৰসৰ খেলা নকৰোঁ তো সদায় ঘূৰি আহি শেষত আমি ভক্তিৰে সামৰণি কৰিব লাগে গতিকে ভক্তিয়ে ভক্তি হয় স্যাৰ আৰু এটা কথা মই আচৰিত লাগে সেই সময়ত গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টিৰ ভিতৰত সত্ৰীয়া নৃত্যত লোকধৰ্মী কলাও আছে শাস্ত্ৰীয় নৃত্যৰ সমলো আছে কাৰণ সেই সময়ত তেখেতে অনুভৱ কৰিছিল যে আমাৰ যিসকল জনগোষ্ঠীয় ভাই ভনী আছে আমাৰ কাষৰীয়া কাৰ্বিয়ে হওক মিচিঙে হওক তেওঁলোককো আকৰ্ষিত কৰিবলৈ আৰু তেওঁলোকে নৃত্যত ইমান চহকী সেইবাবে তেওঁলোকৰো নৃত্যৰ সমল আমাৰ সত্ৰীয়া নৃত্যলৈ আনিছিলে কি দূৰদৰ্শী চিন্তা ছাৰ সেইটো আচলতে তেওঁ মহাপুৰুষ মাধৱদেৱে আৰু শংকৰদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমক এনেকুৱা এখন অসম গঢ়িব খুজিছিলে য'ত বিভিন্ন জাতি উপজাতি জনজাতি বিভিন্ন ভাষিক বিভিন্ন সম্প্ৰদায়ৰ লোকক একলগতে মিলিত কৰি এখন সমাজ গঠন কৰিব খুজিছিলে গতিকে তেওঁৰ নৃত্যত সেই সময়ত প্ৰচলিত আমাৰ অসমৰ যিবিলাক আমাৰ জাতি উপজাতি জনজাতি আছিল তেওঁলোকৰ নৃত্যৰ প্ৰভাৱ থাকিবই লাগিব আৰু আছেই স্পষ্টভাৱে আছে তাতকৈ আমি যদি দেখোঁ মইতো ভাবিছোঁ কি দেৱদাসী নৃত্যৰ এটা বল বাজনা কিছুমানো আমাৰ সত্ৰীয়া নৃত্যৰ মাজত যেন এটা মিল আছে মই দেখিছোঁ কি দেৱদাসী নাচটোৰ মানে নতুন মানুহক যদি কোনোবা দেখুৱাওঁ আজিৰ যিটো ৰূপ আছে ধৰিব নোৱাৰিব তেওঁ সত্ৰীয়া নাচে হয়নে এইটো দেৱদাসী নাচ যদি পোচাকটো যদি আমি এটা পোচাকে পিন্ধাই স্যাৰ দেৱদাসী নাচটো প্ৰাক-শংকৰী যুগৰ আৰু স্যাৰ দেৱদাসী নাচৰ কিছু সমল আপুনি ক'লে দেৱদাসী নাচৰ থাকিব লাগিব দেওধানীৰো নিশ্চয় থাকিব প্ৰাক-শংকৰী যুগৰ প্ৰাক-শংকৰী যুগৰ ওজাপালি আছিলে বিয়হীয়া ওজাপালি গতিকে গোটেই কথাখিনিয়ে সুকন্যায়ন ওজাপালি আছিলে গতিকে গোটেই প্ৰাচীন সম্পদ এটাৰ এখন ঠাইত যদি এটা কলাৰ সৃষ্টি হয় সেই ঠাইত তাৰ সেই কলা সৃষ্টি হোৱাৰ আগমুহূৰ্তত যিখিনি কলা সম্পদ থাকে সেইখিনিৰ প্ৰভাৱ এই থাকিবই আৰু থলুৱা সম্পদ নোহোৱাকৈ শাস্ত্ৰীয় নহয় শাস্ত্ৰীয় নৃত্য এটা লোকনৃত্য এটা সময়ত লোকনৃত্যক যেতিয়া লোকনৃত্য মই যদি কওঁ আমি গাখীৰ যদি আমি গৰম কৰোঁ তেতিয়াহ'লে তাৰ ওপৰত এটা আমি ক্ৰীম এইটো চামনি এখন পাওঁ দৈ কৰি যদি দৈ হয় ক্ৰীম হয় তাৰপিছত তাৰ পৰা আমি ঘি বনাওঁ পৰিৱৰ্তন হৈ সেই লোকনৃত্য পৰিৱৰ্তন হৈ মঠি ঘিলৈকে যেনে গাখীৰ ৰূপান্তৰ কৰোঁ তেনেকুৱা লোকনৃত্য আহি শাস্ত্ৰীয় নৃত্য হয় তেনেকুৱা ৰূপান্তৰ কৰোঁ শ্ৰীযুত ৰামকৃষ্ণ তালুকদাৰ ছাৰে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত অতি বিচক্ষণতা আগবাঢ়ি গভীৰৰ পৰা গভীৰলৈ গৈ আছে সেইবাবে বহু সন্মানেৰে ছাৰ সন্মানিত হৈছে সংগীত নাটক একাডেমী বঁটাৰে ছাৰ সন্মানিত হৈছে ছাৰ এই ঠাইখনতে আপুনি অকণমান যদি মুখেৰে বোল গাই অকণমান যদি বহি অকণমান আপোনাৰ
হস্ত অকণমান দেখুৱাই খুব ভাল লাগিব ছাৰে দেখুৱাব আমি ছাৰক অনুৰোধ জনাইছোঁ দৰ্শকসকল এই অনুষ্ঠানটো আমি আপোনালোকলৈ আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰতৰাজ এষ্ট্ৰ সমাধান এভৰিডে চল্ট আমুলিক বুটিক বা শ্বেতা বাগৰীয়া আৰু মিৰাকি কেক লগতে আছে MJI গ্ৰুপ আৰু স্বৰ্গজ্যোতি ইভেণ্ট আপোনালোকে ফেচবুকত এই অনুষ্ঠানটো লাইভ চাই আছে ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত ব্যতিক্ৰম ডিজিটেলত ছাৰ আপুনি সুবিধা যদি পায় আচলতে মই যদি কওঁ কি হস্তৰ বিষয়ে যদি ক'ব লাগে আচলতে হস্তৰ বিষয়ে মই অকণমান কৈছোঁ মহামণি ভৰতৰ নাট্যশাস্ত্ৰ অভিনয় দৰ্পণ আৰু আমি তেওঁৰ এই দুখন গ্ৰন্থ প্ৰাচীন গ্ৰন্থ আমাৰ হস্তৰ কাৰণে কিন্তু আমাৰ অসমত শ্ৰীহস্ত মুক্তাৱলী নামৰ এখন গ্ৰন্থ ইতিমধ্যে মহেশ্বৰী ছাৰৰ তেওঁৰ দিনতে তেওঁ সেইখন উদ্ধাৰ কৰা হৈছিলে আমাৰ সত্ৰতে উদ্ধাৰ হৈছিলে আউনীআটী সত্ৰ গতিকে সেই হস্তখনক আমি মান্যতা দিলোঁ পৰৱৰ্তী সময়ত আৰু সেইখন যিহেতু আমাৰ অসমত হৈছিলে আৰু অসমৰ এখন সত্ৰত উদ্ধাৰ হৈছিলে সেইখন হস্তক আমি মান্যতা দি তাৰ হস্তবিলাক আমি প্ৰয়োগ কৰোঁ তথাপিও আমাৰ বহুত থলুৱা হস্ত নিজা হস্ত এতিয়াও আছে যিবিলাক হয়তো শাস্ত্ৰত আমি এতিয়াও সোমাই ল'ব পৰা নাই গতিকে অভিনয় দৰ্পণ নাট্যশাস্ত্ৰ শ্ৰীহস্ত মুক্তাৱলী সকলোবোৰে সমল আমাৰ সত্ৰীয়ানুষ্ঠানৰ মাজত আছে কিন্তু শ্ৰীহস্ত মুক্তাৱলী যদি মই দেখুৱাওঁ এই মুহূৰ্তত কেইখনমান হস্ত দেখুৱাওঁ যে আমি শ্ৰীহস্ত মুক্তাৱলী হস্তসমূহক 3টা ভাগত ভাগ কৰে সংযুক্ত অসংযুক্ত আৰু নৃত্য হস্ত সংযুক্ত আৰু অসংযুক্ত হস্তে আচলতে কি কৰে হস্তসমূহক আচলতে অৰ্থ প্ৰকাশ কৰে কিবা এটা কাহিনী কিবা এটা ঘটনা বা কিবা এটা অৰ্থ বুজাই দিয়ে মানে মানুহে একো ভাষা নোকোৱাকৈও তেওঁলোকে বুজি পায় কি কৰিব মই উদাহৰণস্বৰূপে এনেকুৱা লৈছোঁ বোলে ইয়াৰ পৰা যদি এই টুনৰ পৰা এইডাল আনিছোঁ মানে এনেকুৱা মাৰি এনেকুৱা পঠিয়াই দিছোঁ গম পাইছে মানুহে বোলে এখেতে ধনু চলালে এতিয়া মই মুখেৰে ক'ব নালাগে ধনুটো এতিয়া লওঁতে গম পায় এইটো বোলে এইটো হ'ল কি এনেকুৱা ধৰণৰ হস্তবিলাকে কি কৰে অৰ্থ প্ৰকাশ কৰা হস্তবিলাক সংযুক্ত আৰু অসংযুক্ত দুখন হাতেৰে যদি দেখুৱাওঁ তেতিয়াহ'লে যদি এনেকুৱাকৈ পুষ্প বিকশিত ধুনীয়াকৈ যদি এনে পদুম ফুলটো দেখুৱাওঁ দুখন হস্ত মিলি উদাহৰণস্বৰূপে ঠিক তেনেকুৱা ধৰণৰ এনেকুৱা যে নমস্কাৰ জনাওঁ এইটো কপট হস্ত এনেকুৱা যদি ধৰক এইটো বস্তু দিলোঁ মই মনমৰমিলৈ প্ৰদান কৰিছোঁ এই গতিকে এইখন অঞ্জলি হস্ত এনেকুৱা ধৰণৰ হস্তবিলাক কি কৰিছে শ্ৰীহস্ত মুক্তাৱলীয়ে হওক মহামণি ভৰতৰ নাট্যশাস্ত্ৰৰ অভিনয় দৰ্পণৰ হস্ত প্ৰয়োগবিলাক প্ৰায় কিছু মিল আছে কিন্তু নামবিলাকৰো মিল আছে এই পতাক হস্তখন চবতে আছে আমাৰ মানে পতাক ত্ৰিপতাকো অৰ্ধ পতাক কৰ্তৰিমুখ ময়ূৰ অৰ্ধচন্দ্ৰস্য অৰাল শুকদুন্দক মুষ্টি শিখৰাখস্য কপিত্থ কটক মুখ সুশী চন্দ্ৰকলা মৃগ শীৰ্ষ সিংহমুখ তথা এইবিলাক হস্তবিলাক আচলতে অভিনয় দৰ্পণৰ আৰু আমাৰ হস্তবিলাক সেই নামবিলাকে মই এতিয়া আকৌ কেইটামান ল'ব খুজিছোঁ একে নাম যেনে লাগে পতাক ত্ৰিপতাক নাই পতাক পদ্মকোশস্য হংসস্য কৰ্তৰিমুখ অলপদ্ম স্ত্ৰীপতাকো মুষ্টিকো শিখৰস্তথা এই কেইখনমান দেখুৱালে এখন হাতেৰে দেখুৱালে ইয়াৰ প্ৰয়োগবিলাক এনেকুৱা পতাক হস্তেৰে কি কৰিব পাৰি মানে আমি ক'ত ব্যৱহাৰ কৰিম পতাক হস্তেৰে আচলতে এনে শাস্ত্ৰই কৈছে জলে জগতে আৰু লজ্জা জল মানে পানী দিব লাগিলে পতাক হস্তখন এনেকুৱা দিলোঁ পানী জগতে দিলোঁ উল্টা খাই এই গোটেই জগতখন লজ্জাত যদি এনেকুৱা দিওঁ এটা ব্যৱহাৰ আৰু পদ্মকোশটো সৰু এটা মানে এতিয়া যদি মোক এটা সৰু বাতিত কিবা খাবলৈ দিয়া হয় বাতিটো ল'লোঁ চামুচ এখনে লৈ ইয়াৰ পৰা হ'লেই খালোঁ আৰু সৰু ফুল বুজাব লাগিল সৰু ফুল বা আধা ফুলা ফুল পদ্মকোশ মানে এই মানে মুকুলৰ পিছৰ পৰ্যায় মুকুল বুলি এখন আমাৰ হস্ত আছে মুকুলৰ পিছৰ পৰ্যায়টো ফুলটো আধা ফুলিছে অলপদ্ম বুলি এখন হস্ত আছে কমপ্লিট গোটেই ফুলটো ফুলিছে মানে সম্পূৰ্ণ ফুলা ফুল এটা দেখাব লাগিলে অলপদ্ম হস্তৰ ব্যৱহাৰ হ'ব তেনেকুৱাকৈ গোটেই কথাখিনি আমি এই শিখৰ হস্তই যদি কি কৰোঁ ধনু উঠাম এইটো
আৰু ধনু নামৰ আমাৰ কিন্তু এখন আৰু এই এনেকুৱা ধৰণৰ হস্ত এখন আছে ধনু আৰু বান এতিয়া থলুৱা হস্ত এখন আছে আৰু ডক্টৰ জগন্নাথ মহন্তদেৱে কেইখনমান হস্ত আমাক দি থৈ গৈছে তেওঁ ধৰক মুজুৰা হস্ত এইখন মুজুৰা হস্ত বুলি তেওঁ কৈছে এইফালৰ পৰা যদি আমি ভগৱান পৰম ব্ৰহ্মক যদি প্ৰণাম কৰোঁ এইখিনি ঠাইতে দেখুৱাইছোঁ আৰু বহি বহি গতিকে তেনেকুৱা ধৰণৰ মুজুৰা হস্ত প্ৰয়োগ আছে হস্ত পদচালনা বা প্ৰত্যেকটো অংগৰ যি অভিনয় সত্ৰীয়াত ইমান বিজ্ঞানসন্মত মানে প্ৰত্যেকটো অভিনয় সূক্ষ্মৰ পৰা সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে বহুত এটা দীঘলীয়া কথা হ'ল কি মহামুনি ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছে খ্ৰীষ্টপূৰ্ব 2য় শতিকাত 4ৰ্থ শতিকাত অভিনয় দৰ্পণ ৰচনা হৈছে আৰু সবাতকৈ সংগীত জগতৰ প্ৰামাণিক গ্ৰন্থখন হ'ল সংগীত ৰত্নাকৰ 13শ শতিকাৰ পৰা 14শ শতিকাত মানে কি মধ্যযুগত মুছলমানসকল যেতিয়া ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ সেই সময়খিনিতে তৈয়াৰ হোৱা এখন শাস্ত্ৰ একদম সবাতকৈ প্ৰামাণিক গ্ৰন্থ এই গ্ৰন্থবোৰ প্ৰথমে গুৰুজনে আগেই অধ্যয়ন কৰি লৈছে কৰি লৈ পৰৱৰ্তী সময়ত তেওঁ নাচৰ জন্ম দিছে গোটেই নাচখিনি সেইকাৰণে শাস্ত্ৰীয় আৰু মই ভাবিছিলোঁ আমি বহুত কৰিব লাগিব কিবা কিবি সত্ৰীয়া নৃত্য কথক নাচ 18 বছৰ কাল শিকিলোঁ সত্ৰীয়াত বহুত কিবা কিবি কৰিব লাগিব নেকি নহয় মই ক'লোঁ যে সেই অস্পষ্টখিনি সুস্পষ্ট কৰিলেই হোৱা হৈ আছিলে একো নাই আমাৰ আচলতে কি আছিলে আমি প্ৰেক্টিচটো আমাৰ কমি আছিলে তাৰমানে কলাৰ অংগৰূপে আৰু ধৰ্মৰ অংগৰূপে দুটা ভাগত আমি নাচটো ভগাবলগীয়া হ'ল পৰৱৰ্তী সময়ত কলাৰ অংগৰূপে আমাৰ সত্ৰৰ ভিতৰত আমাৰ নাচ ভাগি থাকিল কিন্তু আমি মঞ্চলৈ উলিয়াই লৈ আহিবলগীয়া আমাৰ নাচ শাস্ত্ৰীয় হ'ল তেতিয়া আমি বহুত নতুন কথা কিছুমান চিন্তা কৰিবলগীয়া হ'ল কাৰণ ছাৰ প্ৰথমতে যেতিয়া নামঘৰত আছিল তেওঁলোকে সম্পূৰ্ণ ভক্তিৰ অংগ হিচাপে ভক্তিৰ এটা ভক্তিভাৱে তেওঁলোকে কৰিছিল তাত তেওঁলোকে ব্যাকৰণিক বা শাস্ত্ৰগত কি কি উপাদান আছে সেইখিনি ইমান বিশ্লেষণ কৰিবলগীয়া নাছিল কিন্তু সত্ৰ বৈষ্ণৱসকলৰ আমি সদায় সেৱা জনাওঁ তেখেতসকলে নৃত্যভাগী ধৰি নৰখা হ'লে আজি আমাৰ একো নাথাকিলে আজি আমি শিকাৰ কোনো সুবিধা নাথাকিলে তেখেতসকল সদায় নমস্য আৰু এই তেখেতসকলে এই পৰম্পৰা যদি ধৰি নাৰাখে তেতিয়া আজি অসমৰ সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি নহয় অসমত আজি হাজাৰ হাজাৰ শিল্পী আছে আজিৰ তাৰিখত তেওঁলোকে নাচ শিকিবলৈ সুবিধা নাপায় মহিলাইতো নাপায়ে ৰঘুশ্বৰ শইকীয়া বৰবয়ন ছাৰৰ নামটো ক'ব লাগিব তেখেতৰ নামটো নক'লে সত্ৰীয়া নাচৰ কথা কৈ লাভ নহ'ব মই 4জন মানুহৰ নাম ক'ব খোজোঁ ৰঘুশ্বৰ শইকীয়া বৰবয়ন ছাৰ ঘনকান্ত বৰা বৰবয়ন ছাৰ শৈলেন শইকীয়া ছাৰ আনন্দমন ভাগৱতী ছাৰ আমাৰ পদ্মশ্ৰী যতীন গোস্বামী ছাৰৰ নাম আমি ল'বই লাগিব আজিৰ তাৰিখত তেওঁ মহিৰ পিতামহ হৈ আছে এতিয়া গতিকে এই ব্যক্তিবিলাকে আৰু ৰঘুশ্বৰ শইকীয়া বৰবয়ন দেৱৰ গুৰু মণিৰাম ডক্টৰ মুক্তাৰ বৰবয়ন দেৱ তেখেতে কি কৰিছিলে তেখেতে মানে কি কৰিছিলে বহু সুবিধা কৰি দিছিলে আমাৰ নৃত্যভাগীয়ে সত্ৰৰ পৰা ওলাই অহাত আৰু গোটেই সত্ৰৰ পৰা উলিয়াই অনাৰ মুখ্য ব্যক্তি এজন কিন্তু ৰঘুশ্বৰ শইকীয়া বৰবয়ন দেৱ তেখেতে চাৰিওফালে বিলাই দিয়া ব্যক্তি ছাৰ আপোনাৰ এতিয়া নৃত্য জীৱনটোলৈ আহোঁ এটা দীঘলীয়া জীৱন আপুনি নৃত্যৰ লগতে সম্পৃক্ত হৈ আছে এগৰাকী নৃত্যগুৰু হিচাপে আপুনি ছাত্ৰ ছাত্ৰীসকলক এই নৃত্যভাগী আগবঢ়াই লৈ গৈছে ছাৰ আপুনি যিসকল ছাত্ৰ ছাত্ৰীক শিকাইছে তেওঁলোক বহু ছাত্ৰ ছাত্ৰী আছে অসমীয়া ছাত্ৰ ছাত্ৰী কিন্তু ইংৰাজী মাধ্যমত পঢ়ি অসমীয়া হয়তো আখৰো তেওঁলোকে পঢ়িব নাজানে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত শংকৰদেৱ গুৰুজনৰ আদৰ্শখিনিক আগবঢ়াই লৈ যোৱাত আপুনি এগৰাকী গুৰু হিচাপে আপোনাৰ ভূমিকাটো কেনেধৰণে অৱতীৰ্ণ হৈছে মই প্ৰথমে আচলতে মই যিহেতু নিজেই গোটেই মই এনেকুৱা এটা বংশত জন্ম হৈছে বহু শ বছৰ আমাৰ বংশত আমি সত্ৰীয়া পৰম্পৰাত জন্ম হৈছোঁ আৰু শংকৰদেৱ গুৰুজনাক সেৱা জনাই আহিছোঁ তেওঁক গুৰু মানি আহিছোঁ মই প্ৰথমে যদি কোনোবাক নাচ শিকাওঁ প্ৰথমে মই গুৰুজনাৰ কথা কৈ লওঁ বোলে এনেকুৱা এটা আধ্যাত্মিক কলাৰ মাজত জড়িত হ'ব লাগিব মই সেইকাৰণে গুৰু পূৰ্ণিমাও প্ৰথম ময়ে পাতিছোঁ গুৰুক শ্ৰদ্ধা কৰাটো কেনেকুৱা মই গুৰু বুলি ক'ব খোজা নাই এই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু এইটো নামাতিলে আমাৰ স্কুলত কোনো নাচিব নোৱাৰে এইটো প্ৰথমে মাতিব লাগিব নৰ্তন কলা নিকেতনত আহিয়ে মাতিব লাগিব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু এইটো তাৰপিছত মই বিশ্লেষণ কৰিম শংকৰদেৱৰ বহুতেই অসমীয়া আখৰ একদমেই নাজানে প্ৰথমে হয়তো মাতৃবিলাকে আমাৰ ছোৱালী অসমীয়া পঢ়িব নাজানে নহয় ইংৰাজী বুলি কৈ দাবী কৰিছিল আজিকালি নকৰে সেই সময়টো গুচি গ'ল এতিয়া তেওঁলোকে শংকিত হৈছে অসমীয়া জানিব লাগিব অকণমান শংকিত হৈছে আৰু তেওঁলোকে অসমীয়া জানিবলৈ দিয়ে
আমি সেইকাৰণে সংগীত সত্ৰৰ পৰীক্ষাবিলাকত অসমীয়াত লিখিব দিয়া হৈছে। ল'ৰা ছোৱালীয়ে যত্ন কৰিছে। আৰু এই নতুন প্ৰজন্মত এটা দেখিছোঁ, এটা দেখিছোঁ, জানিবলৈ কিন্তু উৎসুকতা আছে আজিৰ তাৰিখত। আমাৰ স্কুলত বিশেষকৈ মই যিটো পাইছোঁ, তেওঁলোকে নাই, তেওঁলোকে অসমীয়াও এতিয়া জানিব লাগিব যিকোনো উপায়। আৰু অসমীয়া যদি তেওঁলোকে নাজানে, আমাৰ জাতিৰ কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা সমস্তটো একোৱে ধৰি ৰাখিব নোৱাৰিব। শংকৰদেৱৰ কৰতল কমল কমল দল নয়ন বুলি লিখা 12 বছৰ বয়সত লিখা তেওঁৰ যিটো কবিতাৰ সেই অৰ্থটো আজিও বিচাৰি পোৱা নাই বহু মানুহে। তেওঁ লিখা, তেওঁৰ কীৰ্তন, তেওঁৰ দশম, তেওঁৰ গুণমালাৰ আধ্যাত্মিকতা তাত বহুত আচলতে কি হয়, শব্দাৰ্থ, বাক্যাৰ্থ, ভাৱাৰ্থ, পৰমাৰ্থ, এই গোটেইবিলাক কথা জড়িত আছে একোটা শব্দত। এই গোটেইবিলাক কথা জানিবলৈ বহু অধ্যয়ন কৰিব লাগে। আমি এতিয়া আৰম্ভহে কৰিছোঁ। বিশাল সাগৰ মই এতিয়া তাত পঢ়িছোঁ, সেই সাগৰত পঢ়ি ককবকাই আৰম্ভহে কৰিছোঁ। এয়া মোৰ মাত্ৰ জীৱনৰ মানে কি এই শিক্ষাৰ আৰম্ভণিও হোৱা নাই, আৰম্ভণিৰ প্ৰস্তুতিহে। ছাৰ, আপুনি নিজে এগৰাকী সত্ৰীয়া নৃত্যশিল্পী হিচাপে দেশ দেশান্তৰত আপুনি ভ্ৰমণ কৰিছে, নৃত্য পৰিৱেশন কৰিছে, বিভিন্ন সমালোচকৰ নৃত্যৰসিকসকলৰ মানে যিসকল আমি ডান্স ক্ৰিটিক বুলি কওঁ, তেওঁলোকৰ সমালোচনাত আপোনাক ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে। আপুনি ছাৰ এগৰাকী জ্যেষ্ঠ শিল্পী হিচাপে আপোনাৰ নৃত্যৰ যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত গুৰুজনাৰ নৃত্যখিনিক লৈ বিকশিত কৰি আপোনাৰ যাত্ৰাটোক আপুনি কেনেকৈ আগবঢ়াই নিছে নিজে এগৰাকী নৃত্য শিল্পী হিচাপে? মই প্ৰথমে দেখিলোঁ কি গোটেই ভাৰতবৰ্ষত ইয়াত প্ৰচাৰ বা অসমত প্ৰচাৰৰ কাৰণে ইয়াৰ প্ৰথমে গণভিত্তি সবতকৈ গুৰুত্বপূৰ্ণ। আমাৰ সংস্কৃতি যদিও গণবৈধ, তথাপি গণভিত্তিটো কম আছিলে। যিহেতু সত্ৰ চাৰিবেৰত আছিল, অসমৰ চব মানুহে সত্ৰীয়া কালচাৰৰ বিষয়ে নাজানে। আমি নাচ শিকাৰ সময়টো অতি সেই সময়ত সুবিধাজনক নাছিলে। মানুহে আমাৰ দৰে ল'ৰাই নাচিব আহিলে আমাক আচলতে ভাল চকুৰে নাচাইছিল, কি নাচিব খোজা, এনেকুৱা ধৰণৰ কথা। গতিকে তেনেকুৱা সময়ত এটা কালচাৰ আগবঢ়াই নিবলৈ কিন্তু বহু কষ্ট হয়। কিন্তু আমি কিমান কষ্ট কৰিছোঁ ক'বলৈ অতি টান। এতিয়া আজিৰ তাৰিখৰ মানে আজিৰ শিক্ষাৰ্থীয়ে বুজি নাপাব। সেই সময়ত ক'তো নাচিবলৈ সুবিধা নিদিয়ে। সত্ৰীয়া বুলি ক'লে এইটো দূৰতে বিদুৰ, এইটো নচলিব। এইটো আমাৰ ষ্টেজত দিলে মানুহ কোনোবা যদি থাকিলে হয় গুচি যাব, এইটো দিব নোৱাৰিব। তেতিয়া আমাৰ পৰিৱেশন পদ্ধতি তাল আৰু খৰজত লৈ গৈছিলোঁ। আৰু আমি আমাৰ সূত্ৰধাৰী পুৰণা কাপোৰটো এনেকুৱা ধৰণৰ আমাৰ উন্নত মানে আমাৰ পোচাক পৰিচ্ছদ একো নাছিল সুবিধাজনক পৰিৱেশন পদ্ধতিত। যিহেতু আধ্যাত্মিক কলা এটা মঞ্চলৈ আনিব লাগিব, বহুত চিন্তা চৰ্চা কৰিছিলোঁ মই তাত। এইকাৰণে কৰিছিলোঁ মই আজীৱন যিহেতু নৃত্যকলাৰ লগত জড়িত হ'ব লাগিব, মোৰ আৰু কোনো বেলেগ ব্যৱসায় নাই। এটাই কাম, যদি নৃত্যকলাৰে মোক প্ৰতিষ্ঠা কৰিব লাগিব আৰু এইটো মোৰ জীৱনৰ ব্ৰত হ'ব আৰু মই এইটোৱে যিহেতু মোৰ কাম হ'ব, গতিকে মই ভাবিছিলোঁ কিবাকৈ এই নাচ প্ৰতিষ্ঠা কৰিব লাগিব সমাজত, নহ'লে আমাৰ স্থান নাথাকিব। দিন ৰাত কাম কৰিছোঁ এটা সময়। সেয়া 80ৰ দশকৰ পৰা কৰিছোঁ। 1986ৰ পৰা নতুন কম্পজিশ্যন কৰাৰ আৰম্ভ কৰিছিলোঁ। 1987ত ভাল কোৰিঅ'গ্ৰাফি আৰম্ভ কৰিছোঁ কৰি মানুহক দেখুৱাব খুজিছোঁ তেওঁলোকে আঁকোৱালি লয় নেকি, তাত কিবা সংযোগ বিয়োগ অকণমান হৈছে। এটা সময়ত সমালোচনা হৈছোঁ, কিন্তু সংযোগ বিয়োগ কৰোঁতে মই অতি সচেতন, কাৰণ মই সত্ৰীয়া কালচাৰৰ লগত আগৰ পৰা যিহেতু জড়িত, মই বহুত ডাঙৰ ভুল কৰা নাই। এইকাৰণে কৰা নাই, মই আগেই জানো তেওঁৰ মানে আদৰ্শটো কেনেকুৱা। গতিকে মোক মায়ে শিকাইছে, দেউতাই শিকাইছে, মোৰ বংশ পৰম্পৰাই শিকাইছে, মই তাৰ পৰা বিচলিত নোহোৱাকৈ কৰিছোঁ। গতিকে কোনোবাই হয়তো ভুলবশতঃ কেতিয়াবা শিৱ বন্দনা কৰিলে, কিবা কৰিলে, মই নাই কৰা। মই জানো একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত এটা আৰু কোনো থাকিব নোৱাৰে। চব কথা ঠিক তেনেকুৱা ধৰণে কৰিছোঁ। আধ্যাত্মিকতাক ৰাখি তাত মই সজাইছিলোঁ আচলতে প্ৰথম সাংগীতিক দিশটো বহুত দুৰ্বল হোৱাৰ কাৰণে মই কথক ডান্সাৰ হিচাপে দেখিলোঁ ইমান মিউজিকেৰে ভৰা কথক ডান্স। সত্ৰীয়া নৃত্যত আমি কিবা কৰিব পাৰোঁ নেকি? তেতিয়া কি কৰিলোঁ, কিছুমান বস্তু তাত সোমাইছোঁ, কিন্তু মই তাৰানাও কৰিছিলোঁ সত্ৰীয়া নাচত। তাৰানাটো আমাৰ সম্পদেৰে কৰিছোঁ, আমাৰ সত্ৰীয়া সম্পদেৰে কৰিছোঁ। আমাৰ বহুত সম্পদ আছে। আমাৰ এনেকুৱা নহয় অকল নাচখিনি, আমাৰ নাচখিনিৰ লগত আমাৰ কিমান সাহিত্যৰ ভাণ্ডাৰ আমাৰ ইমান দেখোন ভাবিবই নোৱাৰি দেখোন। এইবিলাক গোটেই প্ৰয়োগ কৰি আমি মিউজিকটো আমাৰ থাকিবই। শংকৰদেৱৰ তেওঁ যিহেতু ভগৱান কৃষ্ণ মানে বাঁহী, গতিকে আমি বাঁহীৰ লগত পৰৱৰ্তী সময়ত
বেহেলাৰ পৰা আৰম্ভ কৰি কিছুমান সাংগীতিক দিশ সংযোজন কৰি দিছোঁ দি আৰু স্পীড বঢ়াইছিলোঁ মই স্পীড এইকাৰণে বঢ়াইছিলোঁ মানুহে মানে সময়ৰ লগত আমি অকণমান দৌৰিব লাগিব নহ'লে মানুহে যদি গ্ৰহণ নকৰে এই কলাবিধক মানুহে পৰৱৰ্তী সময়ত ইয়াৰ যদি আমি ভাৰতীয় কথা ওডিচি শিকা মানুহ বহুত পালোঁ সত্ৰীয়া নিশিকে সেই সময়ত তেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান কাৰ্য লৈছিলোঁ পৰৱৰ্তী সময়ত কিন্তু আমি ছাকচেছ হৈছোঁ আজিৰ তাৰিখত ভালকৈ ছাকচেছ হোৱা ছাৰ আপুনি নতুন সম্পৰীক্ষাৰে বহুত নতুন সংযোজন কৰিছে মানে ভূপেন হাজৰিকাৰ গীতত আপোনালোকে সত্ৰীয়া শৈলীয়ে পৰিৱেশন কৰিছে আৰু মহামানৱ মহাত্মা গান্ধীৰ জীৱন যাত্ৰাটো যি গোটেই চৰিত্ৰটো সত্ৰীয়া শৈলীয়ে আপোনালোকে পৰিৱেশন কৰিছে এই সম্পৰীক্ষাবিলাক কৰি যাওঁতে ছাত্ৰ ছাত্ৰীসকলক নতুনত্বও দিছে আৰু সত্ৰীয়া সংস্কৃতিৰ গোটেই সমলখিনি অটুট ৰাখিবলৈও যত্ন কৰিছে গোটেই মানে সম্পূৰ্ণ সত্ৰীয়া মানে সংস্কৃতিৰ ভিতৰত ৰাখি কামটো কৰিছোঁ বাহিৰৰ পৰা ওলোৱা নাই মই দ্ৰৌপদী বস্ত্ৰহৰণ কৰিছোঁ মই ৰবীন্দ্ৰনাথ টেগোৰৰ শ্যামা কৰিছোঁ জটায়ুমক্ষম কৰিছোঁ অভিশপ্ত আশীৰ্বাদ কৰিছোঁ সংগীত নাটক একাডেমীৰ মানে এই অন্ধমুনিৰ অভিশাপ কাহিনীটো অভিশপ্ত আশীৰ্বাদ নাম দি তেনেকুৱা গোটেই সত্ৰীয়া অংকীয়া ভাওনা কেইখনটো আছেই মহাপুৰুষ গুৰুজনাই লিখা মাধৱদেৱে লিখা প্ৰভুৱে তেওঁলোকে লিখাখিনি আছে এই বাহিৰৰ এইখিনি কাম কৰি দেখুৱাই এনেকৈ ভাবিছোঁ এই বেলেগবিলাক কাহিনীৰ লগতো আমাৰ সত্ৰীয়া নাচক দেখুৱাব পৰা যায় নেকি তদুপৰি আৰু মই বহুত সত্ৰীয়া নাচেৰে কেশৱ বন্দনা কৰিছোঁ কেশৱ মহন্তদেৱৰ গোটেই জীৱনটো এটা কবিতাৰ মাজেৰে নাচটো উলিয়াই লৈ আহিছিলোঁ লক্ষ্মণধৰ চৌধুৰী পোহৰ মানুহ বুলি তেওঁৰ গোটেই জীৱনটো সত্ৰীয়া নাচেৰে উলিয়াই আনি মই দেখুৱাইছিলোঁ অমৰজ্যোতি চৌধুৰী ছাৰে দিছিলে গোটেই লিখি দিছিলে গতিকে তেনেকুৱাকৈ আৰু ছাৰ আপোনাৰ এই যাত্ৰাটোত নতুন নতুন কি সংযোজন হ'ব অনাগত দিনবিলাকত আচলতে আমি কিছু সংযোজিত কৰিব লাগিব এই কাৰণে আমি আমাৰ সময়ত আমি কিছুমান কাম যদি কৰি থৈ নাযাওঁ এতিয়াও সমালোচনা চলি থাকিব সমালোচনাৰ মাজত কিন্তু কাম কৰিব লাগিব আৰু মই সমালোচনা কৰোঁতেতো মই কেতিয়াও সেই ভয় খোৱা নাই কেতিয়াও কাৰণ মই প্ৰথম চিডিখন উলিয়াওঁতে সমালোচনা হৈছিলে প্ৰথম যিখন VCD উলিয়াই দিছিলোঁ নাচবিলাক অতি সহজে পাই যাব নেকি নাচ চিডিখন চাইয়ে শিকিব নেকি সেই মই দিছিলোঁ নাই গণভিত্তি বাৰক মানুহে চাওক বেছিভাগ মানুহে চাওক না আমি কেইজনমান মানুহে আমি গোটেই অসমৰ আমি 3,30,00,000 মানুহ আছে নেকি তাৰ যদি 1,00,000 মানুহে যদি আমি সত্ৰীয়া কালচাৰ কৰাৰ বাকীখিনি যদি একদম তাত গুৰুত্বই নিদিলে নহ'ব গোটেইখিনিলৈকে গণভিত্তি কৰাৰ কাৰণে আৰু ভাৰতবৰ্ষৰ লগতে বিদেশতো যেন ইয়াৰ প্ৰসাৰ প্ৰচাৰ হয় আমি ৱেবছাইটৰ জৰিয়তে সেই চিডিখন যেতিয়া এৰিছিলোঁ তেতিয়া বিদেশী ষ্টুডেণ্ট আমাৰ তাত আহিছিলে ৰাছিয়াৰ পৰা আহিছিলে জাপানৰ পৰা আহিছিলে আমেৰিকাৰ পৰাও আহিছিলে সেই চিডিখন চাই তেতিয়া আমি ৱেবছাইটত এৰিছিলোঁ 2001 চনত মই প্ৰথম মিউজিক কৰিছিলোঁ 2001 চনৰ আগতেই কৰিছোঁ কিন্তু তেতিয়া সাধাৰণতে মোৰ কি হৈছে অডিঅ' ছিষ্টেমটোত সোমাই লৈছিলোঁ তেনেকুৱা কামটো আগবঢ়াই নিয়াৰ পিছত পৰৱৰ্তী সময়ত অকণমান মানুহে এতিয়া আঁকোৱালি লৈছে ভাল ছাৰ আমি এতিয়া তথ্য প্ৰযুক্তিৰ লগত আগবাঢ়ি যাব লাগিব আৰু 21শ শতিকাত আছোঁ যেতিয়া আমাৰ নাচ ইয়াত দেখা পায় পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে তাৰ পৰা তেওঁলোকে নাচ আজিকালি অনলাইন যোগে নাচৰ কাম চলিয়ে আছে গতিকে শিকিয়েই আছে আৰু গতিকে আমি সত্ৰীয়া নৃত্যৰ যি ভঁৰাল সেই ভঁৰালটোত আমি অকণো ঘূণে নধৰাকৈ আমি এই নৃত্যটিক নতুন প্ৰজন্মই বিচৰা ধৰণে আগবঢ়াই লৈ যাব লাগিব দৰ্শকসকল এজন আছে সংগীত নাটক একাডেমী বঁটা বিজয়ী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ৰামকৃষ্ণ তালুকদাৰ ছাৰে সদায় নতুনত্বত বিশ্বাসী এজন ব্যক্তি সকলোকে আঁকোৱালি ল'ব বিচাৰে আৰু ভক্তিৰসেৰে পৰিপূৰ্ণ 571 বছৰৰ আগতে মহাপুৰুষ দুজনাই দি যোৱা সত্ৰীয়া নৃত্যৰ এই বিশাল ভাণ্ডাৰটো একেই ৰাখি ছাৰে নতুন প্ৰজন্মৰ বাবে এই নৃত্যটিক আগবঢ়াই লৈ গৈছে বহু প্ৰচেষ্টাৰে বহু পুৰুষাৰ্থ প্ৰচেষ্টাৰে ছাৰে এই যাত্ৰাটোক আগবঢ়াই লৈ গৈছে আৰু সেইবাবে ছাৰ নিজে আগবাঢ়ি গৈছে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানলৈ ছাৰ প্ৰায়ে গৈ থাকে নৃত্যৰ লগতে কথাৰে ছাত্ৰ ছাত্ৰীসকলক এই নৃত্যটি বুজাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত ছাৰে যোগদান কৰিছে আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে নৃত্যটো শিকাৰ লগতে মহাপুৰুষ দুজনা আৰু অসমৰ সত্ৰ সংস্কৃতিৰ কথা যাতে তেওঁলোকে সকলোখিনি জানে এই ক্ষেত্ৰত কিন্তু ছাৰ বিশেষভাৱে সচেতন আৰু সকলোকে ছাৰে নৃত্যৰ পৃথিৱীখনলৈ সদায় আঁকোৱালি মাতে এইজন ছাৰ আজি আমাৰ মাজলৈ আহিলে আমি ছাৰৰ লগত যৎকিঞ্চিতে আলোচনা কৰিলোঁ ব্যক্তিগতভাৱে ছাৰক যেতিয়াই লগ পোৱা যায় সত্ৰীয়া নৃত্যৰ কথা যদি ছাৰৰ লগত পতা যায় শেষ নহয় মানে ছাৰে ইমান গভীৰভাৱে উপলব্ধি
Welcome to Spectrum Edu Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.